কথা এটা ক'ম আপোনালোকে একদম হাঁহিব দেই কি কৰিবা আৰু উপায় নাই সন্তান এটা জন্ম হোৱাৰ পিছত এগৰাকী মাকৰ খুব বেছি ভোক লাগে নহয়নে সেইখিনি আচলতে যিয়ে খাবলৈ নাপায় সেইখিনি আচলতে ভালকৈ মানে উপলব্ধি কৰিব পাৰে যিয়ে সময়মতে মানে খাবলৈ পাই থাকে তেওঁলোকে আচলতে ইমানখিনি অনুভৱ কৰিব নোৱাৰিব কিন্তু উপায় নাই সেই মানে কেঁচুৱাতেও মানে হোৱাৰ পিছত যিখিনি আচলতে ভোক লাগে সময়মতে খাব লাগে তেতিয়া সন্তানটোৰ কাৰণেও ভাল নহয়নে মানে যিহেতু সন্তানটোৱে সেই মাকৰ মানে গাখীৰ খাই মানে পেট ভৰাই আৰু নহয়নে কিন্তু উপায় নাই সেই পেটৰ ভোক পেটতে ৰাখি মই আঘোণৰ প্ৰথমতেই দেউতাকে এৰি থৈ গৈছিল কেইদিনমান যোৱাৰ পিছতে আঘোণ পুহ মাঘ ফাগুন 5 মাহ দিন সেই পেটৰ ভোক পেটতে ৰাখি মই মানে মাজুলীলৈ গৈছিলোঁ বিহুৰ কেইদিনমানৰ আগে বহাগ বিহুৰ কেইদিনমান আগে সেই মাজুলীলৈ গৈছিলোঁ আৰু তাৰপিছত যেতিয়া ঘৰত গৈ পেলাই পাইছিলোঁগৈ তাৰপিছত তেনেকৈ খাই আছোঁ আৰু কিমান যে বেছি ভাল লাগিছে সেয়া মানে মই জানো আৰু ঘৰত গৈ পেলাই মানে ছোৱালীজনীও মানে মই ইমান প্ৰতিপাল কৰিব লগা হোৱা নাই মাহঁতে সকলোখিনি কৰিছে আৰু আমাৰ ঘৰত মানে সেয়া ইহাত সিহাত কৰি পেলাই মই মানে ইমান কষ্টখিনি কৰিবই মানে দৰকাৰ হোৱা নাই আৰু সকলোখিনি সিহঁতি কৰিছে আৰু মই ধুনীয়াকৈ মানে আছোঁহে আৰু তাৰপিছত সময়মতে খাবলৈ পাওঁ ইটো খাওঁ সিটো খাওঁ সময়মতে মানে খাই আছোঁ আৰু তাৰপিছত এদিন ৰাতি মানে যি হ'ল একদম মানে নাহাঁহিব আৰু দেই আপোনালোকে এদিন মানে মা ক'ৰবালৈ গৈছিলে তাৰপিছত মানে সেইকেইদিন গৈ পেলাই মানে ঘৰত অভ্যাস হ'লগৈ আৰু খাই ইটোৰ পাছত সিটো খাই অভ্যাস হৈ গৈছিলগৈ মা মানে ক'ৰবালৈ গৈছিলে দুপৰীয়া তাৰপিছত আবেলি আহি পেলাই মানে ৰাতিলৈ বুলি ভাত বনাইছেহি আৰু তাৰপিছত মোৰ ইমান বেছি ভোক লাগি আছিলে মা অহালৈ মানে ৰখি আছোঁ আৰু তাৰপিছত মায়ে ধুনীয়াকৈ ৰাতিহে ভাত বনাইছে সন্ধিয়া চাহ তাহ খাই লৈছোঁ আৰু তাৰপিছত মানে মায়ে ভাত বনাই মেলি পাপাকে ভাইটিকে ভণ্টিকে আগতীয়াকৈ খাবলৈ দি ল'লে সিহঁতি খাই মেলি ধুনীয়াকৈ ছোৱালীকো খুৱাই ল'লোঁ তাৰপিছত মানে সিহঁতি তিনিওজন মানে ছোৱালীৰ লগত খেলিছে আৰু তাইক ধৰি দিছে তাৰপিছত শেষত মানে মা আৰু মই ভাত খাবলৈ বহিছোঁ তাৰপিছত ভাত খাবলৈ বহিছোঁ তাৰপৰা মায়ে মোক মানে আনকালে দিয়াৰ নিচিনাকৈ দিছে আৰু ভাত কিন্তু সেইদিনাখনি কি হ'ল মই নাজানো কিছুমানে যে কয় বোলে ভাং খোৱাৰ পিছত মানে ভাং এনেকৈ নিচাই ধৰিলে বহুত বেছি ভাত খায় বুলি সেইদিনাখনি মোৰ একেই গতি হ'ল মানে ইমানেই বেছি ভোক লাগিছে মায়ে আৰু জোখত বনাইছে আৰু দিয়কচোন তেতিয়া সেই বিহুৰ আগে মানে অলপমান ঠাণ্ডাও হৈ থাকে যিহেতু আৰু ৰাতিপুৱালে ভাতবিলাক থাকিলে বেয়াও হৈ যায় সেইটো কাৰণে মায়ে ভাত জোখতে বনাইছে তাৰপিছত মানে ইমানেই মানে ভোক লাগি আছিলে তাৰপিছত মাক কৈছোঁ মানে মাক ভাত বিচাৰি আছোঁ আৰু লাগে ইমানেই মানে মায়ে মোলৈ এনেকৈ মানে চাইছে তাৰপিছত হাঁহি উঠিছে আৰু মোৰো মই মানে খাওঁতেও হাঁহি আছোঁ মানে ইমানেই মানে নিজৰে মানে হাঁহি উঠি গৈছে কিন্তু পেটটো ভৰাই নাই মানে নভৰে পেটটো ইমানকৈ খাইছোঁ দুবাৰ তিনিবাৰমান লৈ খাইছোঁ লাষ্টত মা ভাগৰ কাঁহীখনৰ পৰাও দিছেগৈ এনেকুৱা মানে হৈ গৈছিলে সেই দিনটোৰ কথা মই নাপাহৰোঁ এতিয়া মই মানে ইয়াত যেনেকৈ মানে কৈছোঁ বুজাইছোঁ আপোনালোকে হয়তো মানে বুজি ভালকৈ নাপাবও পাৰে আৰু মই সেইখিনি মানে জানো আৰু মোৰ ইমান বেছি হাঁহি উঠিছে আচলতে বহুত বেছি ভোকত আছিলোঁ যে তাৰপিছত মানে সেয়াই আৰু একদম ভাত মানে শেষ হৈ গৈছেগৈ আৰু ভাত দি মানে শেষ হৈ গ'ল পিছদিনালৈ বাৰু নথয়ে লাষ্টত মা ভাগৰ কাঁহীখনৰ পৰা ভাত মোলৈ মানে দিছেগৈ আৰু ইমান বেছি ভোকত আছিলোঁ তাৰপিছত মানে মায়ে কৈছে আৰু এতিয়া ইমান ভোক 4-5 মাহ দিনেনো কেনেকৈ আছিলি কেনেকৈ খাইছিলি সেনেকৈ মানে কয় আৰু সেইবিলাক কথা কিছুমান মনত পৰিলে ফটো কিছুমান চাই আছিলোঁ ভিডিঅ' কিছুমান মনত পৰিলে বোলো কথাটো আপোনালোককো কওঁ এই মানে নতুন মাঘ হৈছোঁ আৰু যিহেতু সেইটো কাৰণে মানে কি খাওঁ কি নাখাওঁ ইয়াত যিহেতু একদম পূৰা মানে বন্ধকত থকা নিচিনাকৈ আছিলোঁ কিবা এটা খাবলৈ ইচ্ছা গ'লেও মানে বস্তু যোগাৰ থাকিলেও মানে একো কৰি খাব নোৱাৰোঁ কাৰণ তাইক এৰিব নোৱাৰোঁ সেইটো কাৰণে মানে 4-5 মাহ পেটৰ ভোক পেটতে ৰাখি পেলাই সেই মাৰ ঘৰত গৈ পেলাই ধুনীয়াকৈ ভাত কেইটামান খাইছোঁগৈ সেই মানে খাবলৈ পাই মানে পেটেই নভৰা নিচিনা হৈ থাকিছেগৈ তো ইবাই খাওঁ সিবাই খাওঁ সঁচাকৈ নতুন মাকসকলে জনাবচোন দেই মানে প্ৰথম যেতিয়া মাক হৈছিল কিমান বেছি ভোক লাগিছিল জনাবচোন সঁচাকৈ এইটো মানে কৈছোঁ আৰু আমাৰ মহিলাসকলৰ মানে বুজি পাব আৰু যিসকলে মানে ভিডিঅ'টো চাইছে পুৰুষসকলে হয়তো বুজি নাপাবও পাৰে সেইকাৰণে যদি কমেণ্টো নকৰিব মানে বহুত বেছি হাঁহি উঠা ভিডিঅ' কিন্তু মই মানে হাঁহিব পৰা নাই এতিয়া আপোনালোকক জাষ্ট কথাটো কৈছোঁ আৰু কাৰ এনেকুৱা হৈছিল জনাব দেই।